নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ উজনি অসমত ইনালাইনৰ ব্যৱস্থাৰ দাবী শৃংখল চলিহাৰ মাৰ্ঘেৰিটাত সদৌ ভিত্তিক কাৰাটে চেম্পিয়নশ্বিপৰ প্ৰস্তুতি মেৰাপানী নেঘেৰী বিলত বিলাসী সেনা উপস্থিত নটসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত নিহতীয়া নৃত্যৰ কৰ্মশালা এতিয়া আহিছো বিতং বাতৰিলৈ উৰিয়াম ঘাটত বিলাসী সেনা শৃংখল চলিহা উপস্থিত উজনি অসমত ইনালাইন ব্যৱস্থাৰ দাবী শৃংখল চলিহাৰ জাতিৰ ৰক্ষাৰ শেষ ৰণ মিয়াই উৰিয়াম ঘাটৰ খিলঞ্জীয়াৰ অস্তিত্ব শেষ কৰিছে ঢিং কাণ্ডৰ পুনৰ নহবলৈ যুঁজ কৰাৰ সংকাৰ উৰিয়াম ঘাটৰ বিদ্যাপুৰত বিলাসী সেনাৰ নেতা উপস্থিত আৰু উজনি অসমত তেওঁ ইনালাইনৰ ব্যৱস্থাৰ দাবী কৰে আৰু লগতে ঢিং কাণ্ড যাতে পুনৰ নহয় তাৰ বাবে সংকাৰ গৈছিলো নেঘেৰী বিল তাত নেঘেৰী বিল মিচিং গাঁও নামেৰে এখন গাঁও আছিলে আৰু এতিয়া তাত সেই গাঁওখনৰ নাম পৰিৱৰ্তন হৈ নেঘেৰী বিল মিয়া গাঁও হৈছে আজি উৰিয়াম ঘাটত সেদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলো যে অবাধভাৱে অবৈধ বাংলাদেশী দখলত এটা কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে আমাৰ যদি উজনিখনো এটো ৰূপত আগ্ৰাসন কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে আৰু এইখিনি মানুহ এবাৰ যাব লাগিব আৰু নগলে এখন মহাসংগ্ৰাম হ'ব আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী হ'ব তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব কিন্তু নুযুজাকে কিন্তু এৰি নিদিম এইবাৰ খিলঞ্জীয়া যুঁজিব এঘৰি আমি যুঁজিম একদম স্পষ্ট কথা হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম আৰু এই সংগ্ৰাম চলিব কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল আৰু একত্ৰিত হৈছে খিলঞ্জীয়া মানুহ ওলাই আহিব হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব আৰু মই পুনৰবাৰ কৈছো যুদ্ধত কিন্তু মৰি পেলাই কেতিয়াও নিজিকে যুদ্ধত মাৰিহে জিকে আৰু আমি সহ্য বিজয় মহিয়ান জাতি আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ উদাহৰণ আছে কিন্তু এইটো শেষ যুদ্ধ ইলেকশ্যনৰ আগে আগে কোনোবাই ক'লে নহ'ব যে এখন শৰাইঘাটৰ শেষ যুদ্ধ প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধ সমাগত যুদ্ধলৈ সকলো সাজু হ'বলৈ হ'ল খিলঞ্জীয়াৰ প্ৰত্যেক ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছো নহ'লে ইহঁতি আমাক শেষ কৰিব আজি আমাৰ ভূমিপুত্ৰ মিচিং ভাইসকলৰ গাঁৱত ইহঁতি প্ৰৱেশ কৰি আজি ইয়াত বড়ো মানুহসকলৰ গাঁৱত প্ৰৱেশ কৰি ইহঁতে ইয়াৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিলে আজি খিলঞ্জীয়া মিচিং ভাইসকল আমাৰ বড়ো ভাইসকল তেওঁলোক ক'ত জীয়াই থাকিব তাক লৈ আমাৰ প্ৰশ্ন আছে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি ক'ত জীয়াই থাকিম আমি তাক লৈ প্ৰশ্ন আছে আৰু মই অসমৰ জনগণক খিলঞ্জীয়া মানুহক ইয়াৰ থলগিৰি মানুহক এটা কথাই বিলাসী থানা মঞ্চৰ পৰা আহ্বান জনাইছো জাতি যদি বাচিবলৈ হয় ফেচবুক এৰক হেংদাং লৈ ৰাজপথলৈ ওলাই আহক শেষ সময় আৰু শেষ যুদ্ধ হয় জিকিম নহয় হাৰিম কিন্তু এইবাৰ কিন্তু জিকিবলৈ যুদ্ধ কৰিব লাগিব আৰু নিজৰ ইতিহাসটো নিজে চাওক আমি 17 বাৰ ইহঁতক হৰুৱাই থৈছো এইবাৰ হ'লে 18 বাৰ হ'ব কিন্তু হৰুৱাব লাগিব সজাগ হ'ব লাগিব সৰু পথাৰৰ মানুহ সজাগ হ'ব লাগিব বৰ পথাৰৰ মানুহ সজাগ হ'ব লাগিব শিৱসাগৰৰ মানুহ সজাগ হ'ব লাগিব যোৰহাটৰ মানুহ সজাগ হ'ব লাগিব এটা আমাৰ আপোনালোকে বিশ্বাস নকৰিব আমাৰ শিৱসাগৰত মোৰ ঘৰ শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণিগড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব শিৱসাগৰ গৈও এখন যুদ্ধ আছে এতিয়া গোটেই অসম বচোৱাৰ এখন যুদ্ধ আৰু এইবিলাক সব দোকান উচ্ছেদ কৰিব লাগিব আৰু ইহঁতৰ এটা ঘৰো যাতে থাকিব নহয় এটা ঘৰ যদি থাকে পিছত বিলাসী থানা অসমে কিন্তু ভাঙি জ্বলাই দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচ আৰু অসম চৰকাৰে সেইটো কথা কৈছো সেই কথাটো কৈছো আমি কিন্তু ভাঙি জ্বলাই দিম যদি চৰকাৰে ব্যৱস্থা নলয় এটা স্পষ্ট কথা ভাঙি জ্বলাই দিয়া হ'ব আৰু এখন বাছ চলে এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব কি আছে জানো
হাঠী মেৰা ষাঠি বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহ'লে বিলাসী থানা অসমৰ হাতত পৰিলে বাছ ভাঙি দিয়া হ'ব। বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু উজনি অসমক ইনাৰ লাইন পাৰ্মিট দিয়ক, উজনি অসমক ইনাৰ লাইন পাৰ্মিট দিয়ক, অতি শীঘ্ৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। কলিয়াবৰৰ পৰা ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। আৰু এতিয়া আমি খবৰ পাইছোঁ যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে। এই ট্ৰেইনত আহি উৰিয়াম ঘাটৰ ফালে সোমাইছে, এইটো আমি খবৰ পাইছোঁ। আৰু তাৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা লওক। আৰু আমাৰ ল'ৰাৰ চোকা নজৰ থাকিব প্ৰত্যেকটো ট্ৰেইন ষ্টেচনত। কিন্তু যদি আহিবলৈ হয় কিন্তু পিটন পাব, এইটো একদম স্পষ্ট কথা। প্ৰয়াত ৰাজ্যিক খেলুৱৈ তথা তিনিচুকীয়া জিলা কাৰাটে এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি ইন্দু ৰঞ্জন বৰুৱা ওৰফে সোঁৱৰণী প্ৰথম বাৰ্ষিক কাৰাটে চেম্পিয়নশ্বিপ সন্দৰ্ভত উদ্যোক্তা সমিতিৰ সংবাদমেল। মাৰ্ঘেৰিটাৰ সদৌ ভিত্তিক কাৰাটে চেম্পিয়নশ্বিপৰ প্ৰস্তুতি তুংগত এতিয়া। আৰু সদৌ ভিত্তিক দুদিনীয়া কাৰ্যসূচীৰে অহা 25 আৰু 26 জুলাইত অনুষ্ঠিত হ'ব এই কাৰাটে প্ৰতিযোগিতা। নমস্কাৰ, সকলো সাংবাদিক বন্ধুক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এই সংবাদমেলৰ জৰিয়তে সকলো ওচৰলৈকে বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এজন বিশিষ্ট ক্ৰীড়াবিদ প্ৰয়াত ইন্দুৰঞ্জন বৰুৱা প্ৰাক্তন সভাপতি তিনিচুকীয়া জিলা কাৰাটে সন্থাৰ, তেখেতৰ সোঁৱৰণীত প্ৰথম বাৰ্ষিক ইন্দুৰঞ্জন বৰুৱা সদৌ অসম কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লৈছোঁ 25 আৰু 26 জুলাই তাৰিখে উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ। এই প্ৰতিযোগিতাখন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 150 শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি আমাক নিশ্চিত কৰিছে। আৰু এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আমাৰ ৰাজ্যিক কাৰাটে সন্থা, ইউনিফাইড কাৰাটে সন্থাৰ অনুমোদন ক্ৰমে আমাৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু ইয়াতে যিসকলে কাৰিকৰী বিভাগ থাকিবই, ইউনিফাইড কাৰাটে সন্থাৰ সকলো কাৰিকৰী বিষয়াসকলে ইয়াত আহি খেলখন পৰিচালনা কৰিব। আৰু এই প্ৰতিযোগিতাখন প্ৰথম বাৰ্ষিক ইন্দুৰঞ্জন বৰুৱা সোঁৱৰণী সদৌ অসম কাৰাটে প্ৰতিযোগিতাখনৰ যিসকল খেলুৱৈ আমাৰ ইয়াতে আহি পাবহি, তেখেতসকলক থকা আৰু খোৱা ব্যৱস্থাটো আমাৰ মাননীয় শ্ৰীযুত ভাস্কৰ শৰ্মা বিধায়ক মাৰ্ঘেৰিটাৰ, তেখেতৰ উদ্যোগত গোটেইখিনি তেখেতে আমাক যোৱাকালি নিশ্চিত কৰিছে যে খাদ্য সামগ্ৰী যিখিনি লাগিব আমাক খোৱা বোৱাৰ, যাতে অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে যাতে আহি মাৰ্ঘেৰিটাত ভালকৈ যাতে খোৱা থকাৰ ব্যৱস্থা হয়, তাকে তেখেতে আমাক নিশ্চিত কৰি দিছে। এই চেগতে আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু প্ৰতিযোগিতাখন যাতে অতি সুন্দৰ আৰু সুচাৰুৰূপে হৈ যায়। আৰু ইন্দুৰঞ্জন বৰুৱাৰ যিসকল বন্ধু বান্ধৱ আৰু তেখেতৰ অনুৰাগী আছে, শুভাকাংক্ষী আছে, সকলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো 26 তাৰিখে পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোকে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটা সকলো সাংবাদিক বন্ধুলৈ মোৰ অভিনন্দন জনাইছোঁ। আগন্তুক 25-26 জুলাই তাৰিখে মোৰ বন্ধুবৰ প্ৰয়াত ইন্দুৰঞ্জন বৰুৱা ওৰফে অভয়, তেওঁৰ সোঁৱৰণত এখনি সদৌ অসম কাৰাটে প্ৰতিযোগিতা পাতিবলৈ আয়োজন কৰিবলৈ যোজা কৰা হৈছে। মই এই চেগতে তেওঁৰ বন্ধু হিচাপে আমাৰ সকলো অভয় বন্ধু সকলোকে মই এই অনুষ্ঠানত সহযোগ কৰিবলৈ ইয়াৰ দ্বাৰা মই আমন্ত্ৰণ জনাইছোঁ। লগতে মই মাৰ্ঘেৰিটাৰ সকলো ৰাইজকে ইয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। আমাৰ অভয় মাৰ্ঘেৰিটা ক্ৰীড়া ক্ষেত্ৰখনত আমাৰ বাবে গৌৰৱ আছিল। তেওঁ অকল এজন ক্ৰীড়াবিদে নাছিল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদে নাছিল, তেওঁ এজন ভাল ক্ৰীড়া সংগঠক আছিল। তেওঁৰ অনুপ্ৰেৰণতেই, তেওঁৰ অনুশীলনত বহুত ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি, পুলিচ আদি আৰু নানান বিভাগত আজি চাকৰি কৰি আছে। গতিকে তেওঁৰ অৱদান মাৰ্ঘেৰিটা ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট আছিল, সেয়া আমি স্বীকাৰ কৰিব লাগিব। গতিকে আগন্তুক 25 আৰু 26 জুলাইৰ দিনাখন সকলোৱে যেন এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলে, তাৰ বাবে মই ব্যক্তিগতভাৱে আহ্বান জনালোঁ।
ধন্যবাদ। মেৰাপানী নেঘেৰী বিলত বিলাসীত সেনা নেতা উপস্থিত আৰু বাংলাদেশী উচ্ছেদৰ ক্ষেত্ৰত তেওঁ কয় যে দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংটাং ঢাল তৰোৱাল সন্দেহজনক লোকৰ বসতি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে বিলাসীত সেনাই উচ্ছেদ কৰিব বুলিও মন্তব্য কৰে। নহয় কথাটো হৈছে কি আমি এতিয়া য'ত উপস্থিত আছোঁ এই গাঁওখনৰ নাম আছিলে নেঘেৰীবিল মিচিং গাঁও। এতিয়া এই গাঁওখনৰ নাম হৈছে নেঘেৰীবিল মিয়া গাঁও। এতিয়া ক'ৰ পৰা এইখিনি মানুহ আহিলে প্ৰশ্নটো তাত। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং মানুহখিনিৰ কোনো ধৰণৰ অধিকাৰ নাই। এই অঞ্চলত তেওঁলোকৰ আধিপত্য শেষ হ'ল। এই মানুহবোৰ আহিছে ক'ৰ পৰা? এই বাংলাদেশী মূলৰ মানুহবোৰৰ লগত এখন যুদ্ধৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ সাজু হ'ব লাগিব, খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব। আৰু এওঁলোকক সুবিধা দিছে কোনে? এওঁলোকক ঘৰ কোনে দিছে? ইয়াত চৰকাৰী ঘৰ। মিচিং মানুহসকলে কিন্তু ঘৰ নাই পোৱা। ইয়াত সন্দেহযুক্ত মানুহে ঘৰ পাইছে। এতিয়া কথাটো হৈছে এওঁলোকক ইয়াৰ পৰা হয় চৰকাৰে উঠাব, নহ'লে বিলাসীত সেনাই নাপাব, দুটাৰ ভিতৰত এটা। আৰু আমি আহিলে সংঘৰ্ষ হ'ব, আৰু আমি সংঘৰ্ষ হ'বই। আমি আহিলে তাৰ বাবে চৰকাৰ দায়ী, মুখ্যমন্ত্ৰী দায়ী। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী। পূৰ্বৰ কংগ্ৰেছৰ দিনতো এইবিলাক ঘৰ পাইছিলে ইয়াত। সেইটোৱে আজি যে আমি নিজৰ খিলঞ্জীয়া মানুহখিনিৰ মাজত ৰাজনীতি কৰি আছোঁ আৰু এওঁলোকে আমাৰ মাটি লৈ আছে। আমি সেইকাৰণে কৈছোঁ ৰাজনীতি ক্ষেত্ৰখনৰ পৰা আঁতৰি কথা বতৰাবোৰ চবেই চিন্তা কৰিবলৈ হ'ল। কোনোবাই বিজেপি কৰিছে, কোনোবাই কংগ্ৰেছ কৰিছে, এইটো বেলেগ কথা। কিন্তু জাতি খিলঞ্জীয়া মানুহখিনিৰ কথা কোনে কৈছে? কোনো নাই কোৱা। আৰু সেইকাৰণে আজি আমাৰ মাটি বাৰী সকলো সন্দেহযুক্ত মানুহে দখল কৰিছে। আজি অসমত গৰীয়া মৰীয়া মানুহখিনিৰ অস্তিত্ব নাই বাংলাদেশী আগ্ৰাসনত। আজি আমাৰ খিলঞ্জীয়া মিচিং মানুহৰ বাংলাদেশী আগ্ৰাসনত ইয়াত অস্তিত্ব নোহোৱা হৈছে। আৰু এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চৰকাৰে নকৰিলে আমি কৰিব, কোনোবাইতো কৰিব লাগিব। আমি কৰিম। এই মানুহবোৰ ক'ৰ পৰা আহিছে? টিঙৰ ঘৰ বনাই বনাই ইয়াত ক'ৰ পৰা আহিছে? আজি গোলাঘাটৰ নিচিনা ঐতিহাসিক জেগাত, শ শ শ্বহীদ হোৱা জেগাত বাংলাদেশী খেদিবলৈ ইমান ল'ৰাই গোলাঘাট জিলাৰ পৰা শ্বহীদ হৈছে। আৰু সেই জিলাত বাংলাদেশীৰ আধিপত্য কাৰ পৃষ্ঠপোষকতাত হৈছে? প্ৰশ্নবোৰ তাত। যদি ৰাজনৈতিক পৃষ্ঠপোষকতাত হৈছে, এনেকুৱা ৰাজনীতি উফৰাই পেলোৱা হ'ব। সমান্তৰালভাৱে দৈয়াঙৰ যি ভূমিপত্তনৰ সমস্যা বা নাগালেণ্ডৰ লগত যি সীমা সমস্যা, এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত নাগালেণ্ড চৰকাৰ, অসম চৰকাৰে কথা পাতিব। কিন্তু আমাৰ এতিয়া কথাটো হৈছে আজি এই ঐতিহাসিক জেগাডোখৰত খিলঞ্জীয়া মানুহৰ দপদপনি নাই। চবফালে তামোল গছ ৰুই চুপাৰী কাৰবাৰ কৰি ইয়াত আমাৰ মানুহখিনিক, ইয়াত মিচিং মানুহৰ অস্তিত্ব শেষ কৰিবলৈ এই বাংলাদেশী মূলৰ মানুহখিনিয়ে চেষ্টা কৰি আছে অহৰহ। আৰু ইয়াৰ বিৰুদ্ধেতো প্ৰতিবাদ হ'ব কাৰণ দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংদাং ঢাল তৰোৱাল। সেই কথাটো এওঁলোকেও মনত ৰখা উচিত। নত সূৰ্য পংকজ বৰুৱা পৰিচালনাত সত্ৰীয়া নৃত্যৰ কৰ্মশালা কামৰূপ জিলাৰ মণিয়েৰী তিনিআলিস্থিত সন্মিলনীত তিনিআলি সংঘৰ প্ৰেক্ষাগৃহত আজিৰে পৰা 5 দিনীয়াকৈ আৰম্ভ হৈছে সত্ৰীয়া নৃত্যৰ কৰ্মশালা। নত সূৰ্য নৃত্য সূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ উদ্যোগত আৰু সন্মিলিত তিনিআলি সংঘৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালা শনি এগছি বন্তি পৰ্যলনেৰে শুভাৰম্ভ কৰে সভাপতি বিপিন চন্দ্ৰ দাসে। সন্মিলিত তিনিআলি সংঘৰ সহযোগত আৰু নত সূৰ্য নৃত্য ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব ডিবি নিউজ।